এগৰাকী শিক্ষকৰ ত্যাগ অতি দুৰ্গম অঞ্চলটোত বিদ্যালয়লৈ যোৱা নাছিল বহু শিক্ষাৰ্থী আধাতে বিদ্যালয় এৰিছিল একাংশ শিক্ষাৰ্থী ডিব্ৰুগড়ৰ সদৰৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰত্বত অতি ভিতৰুৱা অঞ্চলত আছিল নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয় 2022 চনত অসম চৰকাৰে স্থাপন কৰিছিল এই আদৰ্শ বিদ্যালয়খন প্ৰথম বছৰতে বিদ্যালয়খনত 2 শতাধিক ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰিছিল ইয়াৰ অধিকাংশ শিক্ষাৰ্থী আছিল বিদ্যালয় আধাতে এৰা কিন্তু বিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব লৈ দেৱজিৎ ঘোষে অশেষ কষ্ট স্বীকাৰ কৰিছিল বিদ্যালয়খনৰ বাবে বিজ্ঞান প্ৰদৰ্শনীলৈ আমন্ত্ৰণ জনাইছিল ইছৰোৰ বিজ্ঞানীও ইয়াৰ পিছত যথেষ্ট অনুপ্ৰাণিত হৈছিল শিক্ষাৰ্থীসকল বিদ্যালয় আধাতে এৰা ছাত্ৰ ছাত্ৰীও নাম ভৰ্তি কৰিছিল বিজ্ঞান শাখাত মেট্ৰিকতো 90% উত্তীৰ্ণ হৈছে বিদ্যালয়খনৰ পৰা আজি এইগৰাকী শিক্ষাগুৰু দেৱজিৎ ঘোষলৈ প্ৰদান কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষকৰ বঁটা মই সকলোকে ধন্যবাদ জনাইছো মোক অভিনন্দন দিয়াৰ বাবে মই বৰ্তমান ডিব্ৰুগড় জিলাৰ নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত হৈ আছো 2022 চনত অসম চৰকাৰে আৰম্ভ কৰা 97খন চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ এখন অন্যতম চাহ বাগিচা হ'ল নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয় ডিব্ৰুগড় জিলাৰ সদৰৰ পৰা প্ৰায় 70 কিলোমিটাৰ যাব লাগে নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়লৈ যোৱাৰ পথত আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে আমি প্ৰায় 14 কিলোমিটাৰ ৰাস্তা পাৰ কৰিব লাগে আৰু 2022 চনত এই বিদ্যালয়খন স্থাপন হোৱাৰ পিছত আমি প্ৰথম বছৰতে 271 গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত নাম ভৰ্তি কৰিছিল আৰু তাৰ মাজত 165 গৰাকী ছাত্ৰ ছাত্ৰী ড্ৰপ আউট আছিল বিদ্যালয়ত অধ্যয়ন কৰা নাছিল তাৰ কথাটো হ'ল যে নামচাঙত কোনো হায়াৰ এডুকেশ্যন নাই তাত এটা এলিমেণ্টাৰী স্কুল আছে আৰু এলিমেণ্টাৰী স্কুলত পঢ়া-শুনা কৰাৰ পিছত ছাত্ৰ ছাত্ৰী আৰু পঢ়াৰ কোনো সুযোগ নাই গতিকে ইহঁতে কি কৰিব লাগিছিল কিয়নো এই ৰাষ্ট্ৰীয় উদ্যানখন পাৰ হৈ যোৱাটো সম্ভৱ নহয় গতিকে তেওঁলোকে পঢ়া-শুনা তাতে সমাপ্ত কৰিছিল যেতিয়া 2022 চনত অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বিদ্যালয়খন স্থাপন কৰিলে আৰু মাননীয় বিধায়ক তৰংগ গগৈৰ নেতৃত্বত এনেকা দুৰ্গম স্থলত এটা আদৰ্শ বিদ্যালয় আৰম্ভ হ'ল তাৰ চাহ জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে তাত পঢ়াৰ কাৰণে সুবিধা লাভ কৰিলে আৰু আমি দুপে বিদ্যালয়খন উন্নতি কৰাৰ লগতে আপোনালোকে জানিবলৈ পাই ভাল পাব যে আমি ইছৰোৰ পৰা দুজন বিজ্ঞানী লৈ এই দুৰ্গম অঞ্চলত আমি এটা বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰিছিলোঁ 2023 চনৰ বুলি কওঁতে আমি যিটো বুজি পাওঁ যে শিক্ষক যদি নাথাকে ক্লাছত কেনেকুৱা এটা পৰিস্থিতি হয় আপোনাক মই নথৈ ক'ব পাৰোঁ আপুনি নামচাঙলৈ যাওক এটা শিক্ষক নাথাকিলে আপুনি গম নাপাব যে শিক্ষক আছে নে নাই ইমানেই নিয়মানুৱৰ্তিতা ল'ৰা ছোৱালী তাৰ কাৰণটো কি ইহঁতি পোৱা নাছিলে শিক্ষা এতিয়া পাইছে গতিকে ইহঁতি মূল্য জানে শিক্ষক শিক্ষয়িত্ৰী মূল্যটো কি গতিকে সেইবোৰ ঠাইৰ পৰাই ভাল ভাল ল'ৰা ছোৱালী ভৱিষ্যতত ওলাই আহিব আৰু সিহঁতিয়ে ভৱিষ্যত প্ৰজন্মক নিয়ন্ত্ৰণ কৰিব এই ড্ৰপ আউট ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছে কল্পনা কৰিব পৰা কথা হয়নে আমাৰ দৈনন্দিন বিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালীও বিজ্ঞান শাখাত নাম ভৰ্তি কৰাৰ আগত 10 বাৰ ভাবে মই নাম ভৰ্তি কৰিম নে নকৰিম মই কৰিছো বুলি মই কোৱা নাই এই ইছৰো বিজ্ঞানীসকলে অহাৰ বাবে চাগে তেওঁলোকে অনুপ্ৰাণিত হ'ল আমাৰ শিক্ষকসকলে চাগে তেনেকুৱাকৈ পঢ়াইছে যাৰ বাবে এবাৰ আমাৰ মেট্ৰিকত 90% পাছ পাৰ্চেন্টেজ আমাৰ মেট্ৰিকত পাছ কৰাৰ পৰা 50% ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত নাম ভৰ্তি কৰাইছে তাকো ইংলিছ মিডিয়ামত এইখিনি ছাত্ৰ কিন্তু ড্ৰপ আউট আছিলে ছাত্ৰ ছাত্ৰী সিহঁতে এতিয়া বিজ্ঞান পঢ়িছে তো এইখিনিয়ে মোৰ কাৰণে এটা প্ৰাপ্তি নো ডাউট এই বঁটাটোতো ভাৰতৰ কেইজনে পায় এই বঁটাৰ বাবে নিৰ্বাচন কৰাৰ বাবে মই সকলোকে কৰজোৰে ধন্যবাদ জনাইছো অনাগত দিনত মোৰ দায়িত্ব কৰ্তব্য আৰু বাঢ়িলে আৰু ভালকে কাম কৰিম আৰু নতুন নতুন কৰ্ম সম্পাদন কৰিম আৰু তেনেকাকে আমি বিদ্যালয়খনৰ লগতে ৰাজ্যখনকো আগুৱাই লৈ যাব পাৰিম বুলি মই আশা কৰিছো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা